গুড মৰ্ণিং, সুপ্ৰভাত জনালোঁ সকলোৰে দিনটো সুন্দৰ হওক, সুখৰ হওক তাকে কামনা কৰিছোঁ। আপোনালোক উঠিলে নাই? মই উঠিলোঁ। উঠি একদম পুৱাতে যিখিনি কৰিব লাগে সকলোখিনি কৰি ল'লোঁ। মাত্ৰ পানী খাইছোঁ 3 গ্লাছ, একদম গৰম পানী। ইমানে কি হ'ল, উঠাটোতো সোনকালে উঠি ল'লোঁ, ধ্যান কৰি ল'লোঁ। এতিয়া কৰি মেলি পানীও খাই ল'লোঁ। ধ্যান কৰাৰ আগতো খাওঁ, কৰাৰ পিছতো খাওঁ। এতিয়া ভাবিছোঁ আপোনালোকৰ লগত অকণমান কথা পাতোঁ। এটা কথা, আচলতে কালি মই নিজৰ কথা আজি ক'ম। কালি মোৰ চেকআপ আছিলে। মই কৈছিলোঁ আপোনালোকক অলপ দিনৰ আগতে মোৰ এটা মেজৰ অপাৰেশ্যন হৈ গৈছিলে। সেই অপাৰেশ্যনটো আচলতে ডিব্ৰুগড় MGMৰ ডক্টৰ ৰীনা আহমেদে কৰিছিলে। তেখেত এগৰাকী সঁচাকৈ মই সঁচাকৈ বহুত ভাল পাওঁ তেখেতক, আৰু তেখেতৰ কামটো বহুত ধুনীয়াকৈ কৰিছে মোৰ লগত। আৰু কালি চেকআপত আচলতে তেওঁ চাই বহুত ছেটিছফাইড, কেলে মোৰ হেৰিখিনি দেখি তেওঁ একো প্ৰব্লেম নাই। এতিয়া মাত্ৰ এটা কথাই কৈছিলে, তেওঁ মোক এতিয়া কেলছিয়াম দিছে খাবৰ কাৰণে, আৰু লগতে এডাল পেটি সদায় বেল এডাল ফিট কৰিবলৈ কৈছে। বেলডাল আচলতে আগতে অনা হৈছিলে, কিন্তু ফিট কৰা নাছিলোঁ। এতিয়া কৈছে যে এডাল বেলডাল ফিট কৰিব, নহ'লে পেটটো ঢিলা হৈ যাব। এটা কথা ক'ব বিচাৰিছোঁ, কালি তেওঁৰ লগত বহুতখিনি কথা পতা হ'ল। তেখেতে এটা কথা কৈছিলে, তেওঁ 73 years হ'ল, কিন্তু তেখেতৰ এতিয়ালৈকে একো প্ৰব্লেম নাই। কিন্তু তেখেতে এটা কথা কৈছে যে নিজৰ বডিটো নিজে ঠিক কৰি ৰাখিব লাগিব। মেডিটেশ্যনটো এটা কথা কৈছে, মেডিটেশ্যন একদম ফাৰ্ষ্ট। মই আপোনালোকক কওঁ ন মেডিটেশ্যনৰ কথাটো। তেওঁ কৈছে তেওঁ মেডিটেশ্যন কৰে, য়োগা কৰে, প্ৰাণায়াম কৰে। তেওঁ ইমানখিনি কথা ক'লে নহয়, ইমানেই ভাল লাগিলে নহয়। আৰু তেওঁলোকৰ লগত কথা পাতি এনেকুৱা লাগিলে নহয়, আৰু যেন মোৰ ফুল এনাৰ্জি পাই গৈছোঁ। তেখেতক মই কৈছিলোঁ যে মই এইবোৰ কৰিব পাৰিম নে নোৱাৰিম, বা এক্সাৰচাইজখিনি। তেতিয়া তেখেতে এবছৰ পিছত পাৰিম চাগৈ বুলি ক'লোঁ। তেখেতে ক'লে নহয়, 6 মাহৰ পিছতে পাৰিবা বুলি ক'লে। তাৰপিছতে সেই তেনেকৈ আৰু বহুতখিনি কথা পাতিলোঁ। মিষ্টাৰো গৈছিলে লগতে, ভাল লাগিলে কথা পাতি। তাৰপিছতে পাতি মেলি ওলাই আহিলোঁ। আৰু লগতে মোৰ লগতে আৰু গৈছিলে আমাৰ ধনুৰ মিছ চিমি, তাইও গৈছিলে। তাৰপিছতে সেয়া আৰু গৈ মেলি ক'ৰবাত বহি চাহ একাপো খালোঁ। খাই আহি এখন ধাবাত আমি গোটেই তিনিজনে দুপৰীয়া আহাৰ গ্ৰহণ কৰিলোঁ। কৰি আহি ঘৰ পালোঁহি। কালিৰ দিনটো আচলতে বহুতেই ভাল লাগিলে। সেইকাৰণে আজি আপোনালোকক মই সেই কালিৰ ভিডিঅ'টো আপোনালোক ইয়াৰ লগতে মই প্লাছ কৰি দিম, আপোনালোকে চাব দেই। এয়া ডিব্ৰুগড়ত আহি উপস্থিত হৈ একাপ চাহ লৈছোঁ। চাহ একাপ খাই মেলি তাৰপিছত এতিয়া ডক্টৰৰ ওচৰলৈ আচলতে আগতে ডক্টৰৰ ওচৰলৈ গ'লোঁ, ডক্টৰ আহি পোৱাহি নাই। আহি আকৌ ইয়াত আমি বহি আছোঁহি। ধুনীয়াকৈ বহি ডক্টৰক দেখাই মেলি আহিলোঁ। আহি এয়া য'ত আমি খানা খাব লৈছিলোঁ, তাত আচলতে আপোনালোকক অকণমানে দেখাইছোঁ। তাত আহি আমি আজি ক'ত খাইছোঁ কোৱা আছেহি? কোন ধাবাত খাইছোঁ? পিকনিক ধাবা। চিনি দেখাবলৈ দিগদাৰ হৈছে আৰু এইটো মই খাওঁ আৰু বেঙেনা খাম নে নাখাওঁ খাই দে। খাওঁ দেই ভালকৈ আমি ধুনীয়াকৈ। এইবোৰ লোৱা আকৌ। অঁ, চিমিয়ে এতিয়ালৈকে একো মুখত দিয়া নাই। খাইছা চিমি? হা? হেৰি কৰা, শুনিছা? খৰিচাখিনি দিয়াচোন মুখত। এইখন ধৰি দিয়াচোন অকণমান। খৰিচা অকণ লৈ লোৱা। নহয় দাঙি দিয়া, এইফালে কৰি দিয়া। অঁ বাছ। এইটো খৰিচা টেঙা আৰু লগত বগলীয়া মাছ, জলকীয়াটো লওঁ। সেইখিনি লোৱা আকৌ। লওঁ অকণমান খাই লওঁ, একেবাৰতে চব খাব নোৱাৰি।
খাই লওঁ দেই কোৱা আকৌ হেৰি খাই লওঁ বুলি চিমি কিবা ক'বা ভিডিঅ' এতিয়া খাই পেলাই গৰমোৱা হৈছোঁ ভাত খোৱাৰ পিছত আচলতে অকণমান ঠাণ্ডা ঠাণ্ডাও লাগে আৰু বিশেষকৈ এতিয়া দিন ছুটি আৰু ৰ'দটো সেয়া গৈছেগৈ আৰু অকণমান ৰ'দটো ওলাই আছে মোৰ বেছি দেৰি নালাগিলে আচলতে ঘৰ পাবলৈ কিন্তু কালিৰ দিনটো বহুত ধুনীয়াকৈ পাৰ হৈ গ'ল আৰু মানে ভাবি আছিলোঁ কি হ'ব কি কথা কিন্তু নাই ভাল লাগিলে সঁচাকৈ বহুত ভাল লাগিলে মনটো আচলতে সেইকাৰণে মানুহে অকল বাৰু কালি মোৰ চেকআপৰ কাৰণে গৈছিলোঁ কিন্তু এনেও কেতিয়াবা মানে এনেকৈ ওলাই যোৱাটো আচলতে মানুহৰ কাৰণে দৰকাৰ ওলাব লাগে বেছি ঘৰৰ ভিতৰত সোমাই থাকিলেও মানুহৰ মনটো আচলতে কিন্তু নানান চিন্তাৰে আৱৰি থাকে ন সেইকাৰণে আচলতে মানুহ এনেকৈ ওলাই দিব লাগে সেয়াই